ভাই আহিলি আহি পালো ৰ বাকি খবৰ খাতি ক ভাল তোৰ মোৰো ভালেই দে তোক এটা কথা ক'ব লগা আছিল যে ভাই কি কথা এজ এ বেষ্ট ফ্ৰেণ্ড হিচাপে কৈছো তই বেছি চিৰিয়াছলি নলবি কথাটো কচোন মানে কি হৈছে জানো যোৱাকালি যেতিয়া মই অফিচৰ পৰা আহি আছিলো এটা সাংঘাতিক ঘটনা কি তোৰ ভনীয়েৰে দুজনমান ল'ৰাৰ লগত আমাৰ গলিৰ বাহিৰত লিলিমাই কৰি আছিল তাক দেখি মোৰ একদম মানে খটখট খাই গ'লো ভাই তোৰ ভনীয়েৰে তোৰ ভণ্টি যিহেতু মোৰো ভণ্টি দেচোন বেয়া লাগিছে অলপ মনটো দেখি কিনে অলপমান নজৰ চজৰ দিবি বে ভাই মোৰ ভণ্টি বেলেগ ল'ৰাৰ লগত অ আৰে বেষ্ট ফ্ৰেণ্ডটো হ'ব পাৰে ন বেষ্ট ফ্ৰেণ্ড ইমান হাঁহি খিকিন্দালি সিহঁতৰ মোৰ তাৰ ছিঙি গৈছিল মোৰ গাড়ীৰ আগত যি উৎপাত সিহঁতৰ আৰু বহুত কথা আছে তোক নকওঁ বাকীখিনি তাই তই আমাৰ ভণ্টিক দেখা নাই আমাৰ ভণ্টি মোক নুসুধাকে একো এটা কামেই নকৰে বুজি পাইছ আজি পিনে সিহঁতৰ ৰিজাল্ট দিব মই এতিয়া মিঠাই আনিব যাই আছো ৰিজাল্ট ওলোৱাই নাই আৰু মই জানো তাই টপ কৰিবই ফোন আহিলে দিলে চাগে ৰিজাল্ট হেল্ল' হেল্ল' দাদা মোৰ ৰিজাল্ট আহিল মই আকৌ টপ কৰিলো এইয়া মই জানোৱে তোৰ ৰিজাল্ট যে ভাল হ'ব মই মিঠাই লৈ ঘৰলৈ যাই আছো বুজি পাইছ নে তই আমাৰ বংশৰ চবকে জনাই দে চাবি আৰু কাৰোবাক পাহৰি যাবি কণ্টেক্ট লিষ্টখন ভালকে চেক কৰিবি দে চবে ফোন কৰি আছে ঠিক আছে মই কৈছো নে মোৰ ভণ্টি টপ কৰিবই খুবেই ভাল লাগিল আমাৰো ভাল লাগিছে আৰু তোমালোকৰ কি হ'ল ৰিজাল্ট বেছি দেৰি নকৰো নেকি দে বাই হা তহঁতে যাবি ঘৰত বাই বাই মোৰ বহুত ভয় লাগি আছে জানানে আমাৰ দুটাৰ সম্পৰ্কৰ কথা যদি দাদাই গম পাই নহয় কি যে হ'ব সৰুৰ পৰা মা দেউতা নোহোৱাৰ অনুভৱেই হ'ব দিয়া নাই সি মোক বহুত মৰম কৰে জানানে তুমি একো ভয় কৰিব নালাগে আমাৰ এই সম্পৰ্কৰ কথা দাদাক ময়ে ক'ম আৰু কাইলৈ তোমাৰ বাৰ্থডে নহয় জানো তোমাৰ মনত আছে মই আকৌ কেলে পাহৰিম মই ভাবিছো কালি তোমাৰ ফ্ৰেণ্ডকেইটাক মাতি কেনে এটা পাৰ্টি দিম বুলি নহ'ব নহয় দাদাই অলৰেডি পাৰ্টি ৰাখিছে মোৰ ৰিজাল্টৰ পাৰ্টি আৰু লগতে বাৰ্থডেৰ পাৰ্টি একেলগে দিব তাতকৈ এটা কাম কৰা তুমি কালি 7:30 আমাৰ ঘৰত আহি যোৱা একেলগে আমাৰ দুটা সম্পৰ্কৰ কথা মই দাদাক কৈ দিম তোমাক চিনাকিও কৰাই দিম লগতে ঠিক আছে বাৰু মই কালি 7:30 তোমাৰ ঘৰলৈ গুচি যাম আহিবা হেল্ল' খুৰা তাই ৰিজাল্ট দিলে আজি তাই এইবাৰো টপ কৰিছে দিয়ক আপোনালোকৰ আশীৰ্বাদতে তাই আহিয়ে পোৱা নাই ৰ'ব এতিয়ালৈকে তাকেতো মই নহ'লে ফোনটো দিলো হয় আৰু এটা কথা নহয় খুৰা অহাকালি তাইৰ জন্মদিন আপোনালোক গোটেইকেইটা আহিব দেই খুৰীহঁতকো লৈ আহিব নাহিলে বেয়া পাম কিন্তু তাই আহিছে চাগে ৰ'ব খুৰা অলপ ৰ'ব ঠিক আছে দাদা ইমান দেৰি যে তোমাৰ নহয় দাদা ফ্ৰেণ্ড কেইটা আহিবই দিয়া নাছিলে চবে শুভেচ্ছা দি আছিলে মোক পৰীক্ষা ভাল হোৱাৰ আৰে তুমি ৰিজাল্ট এনেকুৱা কৰিছা সিহঁতে তোমাক শুভেচ্ছা যদি বেলেগক শুভেচ্ছা দিব নেকি বাই দ্য ৱে এই তোমাৰ যে ফ্ৰেণ্ড কি নাম আছিল এই মেঘালী নে কি তাইৰ ৰিজাল্ট কেনেকুৱা হ'ল তাইৰো ভালে হৈছে কিন্তু তাই হেপী নহয় তাই ৰিজাল্টটোক লৈ কেনেকে হেপী হ'ব দিন ৰাত ল'ৰাবিলাকৰ লগত আড্ডা মেচ কৰা কি কৰি থাকে আৰু মাইনা তোমাক এটা কথা কওঁ মই বিচাৰো তুমি তাইৰ লগ নহবা প্লিজ কি কথা কোৱা তাই মোৰ সৰুৰ পৰা ফ্ৰেণ্ড তাইক মই কিয় এনেকে হেৰি কৰিম আৰু তাইকো কালি বাৰ্থডেত মাতিছো আৰু তুমি তাইক তেনেকে নকবা মাতিছা নেকি ঠিক আছে বাৰু লগত আৰু বহুত কেইটা ফ্ৰেণ্ডো আহিব হয় নেকি ঠিক আছে আহক চবকে মাতি দিবা যোৱা তুমি ফ্ৰেছ হৈ লোৱা যোৱা মই অলপ বজাৰত যাওঁ মিঠাইটো আছে তোমাৰ কাৰণে খাব ইমান মেছেজ আহি আছে বাপৰে এইবোৰ কি মই দাদাক ফোন কৰো
আবে ভাই মার্কেটত নতুন গরম বস্তু আহিছে চা কোন চিনাকি চিনাকি লাগিছে দেখোন এইটো আরে চিনাকি চিনাকি কোন জানা নাই কোন হয় কোন আরে আমার সদাগর ভন্টি রবা দিছো ধৈৰ্য ধৰা আহিছে ঐ ভাই কি হল এবি না কি হল গম পাৱনে নাই কি গম পোৱা নোপোৱাৰ কথা কৈছ ভন্টিৰ বাৰ্থডে মই বজাৰত যাই আরে বাৰ্থডে তো যাব হৈ থাকিব তই গম পালি নে না হৈছে কি আবে তহঁতে গম পাবি তহঁতে বাহিৰত ঘূৰি ফুৰা মানুহ মই বহুত ব্যস্ত মানুহ বহুত ব্যস্ত মোৰ সময় নাই এইবিলাক গম পোৱা নোপোৱা ঠিকে আছে চাবি বাৰু ৰ এক মিনিট ফোনটো বাজি থাকে বাৰে বাৰে কি বস্তু চাওঁ ইমান কয় হা ঐ কোনে কৰিছে এইবিলাক চলো তই কৰিছ কিবা তই মোক কিয় কৈ আছ তোৰ নিজৰ ভন্টিক কৈ গৈ যা ল ল মাইনা তই এইবোৰ কি কৰিলি মাইনা ভগৱান একমাত্ৰ তোৰ কাৰণে আজি মোৰ মান সন্মান ৰেপুটেশ্যন চব পানীৰ লগত চাৰখাৰ হৈ গ'ল তই এনেকুৱা কৰি বুলি মই সপোনতো ভবা নাছিলো জানো তই চব চেছ কৰি দিলি চাৰা মানুহৰ আগত তোৰ প্ৰশংসা কৰো মই মোৰ নিজৰে কিমান ভাল লাগিছিল কিন্তু এতিয়াৰ পৰা মানুহে মোৰ মুখত থু পেলাইছে আজি গম পাইছ সেইখিনি সময়ত সিহঁতক মই মাৰি পেলাব ইচ্ছা গৈছিল কিন্তু ভুলটো তোৰে না কেনেকে মাৰিম সিহঁতক হা মই এইবোৰ দেখাৰ আগে মৰি কিয় নগলো তই তাৰ নাম ক কোনে কৰিছে এইবিলাক নাম ক মোক মই এটা ৰিহান নামৰ ল'ৰাক ভাল পাওঁ দাদা আজি সি মোৰ বাৰ্থডেত অহা কথাও আছিলে আৰু আহি কেনে তোক চিনাকি কৰি দিয়াৰো কথা আছিলে তই উঠ আজি তোৰ বাৰ্থডে ন তোৰ বাৰ্থডে তোক উপহাৰ হিচাপে মই তাৰ ডিঙিটো দিব বিচাৰো বল মোৰ লগত বল তাক আজি শেষ কৰিবি বল তাৰ এড্ৰেছটো মোক লৈ বল তালৈকে তাই ক'বই পৰা নাই বলা দাদা মই এইবিলাক একো কৰা নাই আৰু তাইৰ লগত কোনে এনেকুৱা কৰিছে মই নিজেই বিচাৰি আছো আৰে তয়ে কৰিছ কাৰণ তাই তোক দিয়া বুলি কৈছে এইবোৰ ফটো আপুনি যদি বিশ্বাস নকৰে মই তাইক এই মুহূৰ্ততে বিয়া পাতিম আৰু তাই যিমানে ডাঙৰ ভাইৰেল গাল নহওক কিয় তাই মই কাকো হৈ নকৰো মই তাইক বিয়া পাতি এৰিম তেনেহ'লে কোনে কৰিলে মাইনা তোৰ মোবাইল আৰু কোনোবাই চুইছিল নেকি কালি একবাৰ মেঘালীক ফোন কৰিবৰ কাৰণে দিছিলো মই মেঘালী তুমি কৰিলা নেকি তই কৰিছে নেকি মেঘালী কৰিছো তোক নকৰি কাক কৰিম হা উঠোতে বহুতে একমাত্ৰ তোৰ কাৰণে গালি শুনো ঘৰত মই পঢ়াতো এৰি নোৱাৰো গানতো নোৱাৰো ডান্সতো নোৱাৰো তাকো যিও এটা ল'ৰা ভাল পাইছিল সেইটোও তই মোৰ ওচৰৰ পৰা কাঢ়ি লৈ গলি গতিকে তোক মই তেনেকুৱা নকৰি কাক কৰিম হা মেঘালী মইতো তোক কোনোদিনে ভাল পোৱা নাছিলো মই তোক এটা ভাল বন্ধু বুলিহে ভাবো আৰু মই অনামিকাক সেই তাহানি যুগৰ পৰাই ভাল পাওঁ আৰু তই এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো দাদা আমি ইয়াৰ পৰা যাওঁ বলক মেঘালী তই এনেকুৱা কৰিবি বুলি মই কেতিয়াও ভবা নাছিলো আৰু- মই বহুত ভাল ফ্ৰেণ্ড হিচাপে আৰু মেঘালী তুমি এইটো ভাল কাম নকৰিলা জানা চোৱা আজি তাইৰ জেগাত যদি তুমি হলা হয় তোমাৰ লগত যদি সেনেকুৱা হ'ল হয় তুমি কেনেকুৱা পালা হয় ভাবাচোন আমাক মানুহে হাঁহি হাঁহি শেষ কৰি দিছে গম পাইছা ক'তো ওলাব নোৱাৰা হৈছো আমি তোমাৰ কাৰণে একমাত্ৰ তুমি নিজে চিন্তা কৰিছা মেঘালী এবাৰ বলক দাদা হেল্ল' দাদা ভন্টি ক যোৱাকালি যে অনামিকাৰ ফটোবোৰ ভাইৰেল হৈছিলে সেইবোৰ ময়ে ভাইৰেল কৰাইছিলো তই কৰিছ অ চি ভন্টি তই এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো তই এনেকুৱা কাম কিয় কৰিলি আৰু তই এটা তোৰ নিজৰ লগৰ ছোৱালী এজনীৰ তই জীৱন ধ্বংস কিয় কৰিলি তই যা তাইৰ কাষত যা আৰু তই তাইক চৰি কৰ সো আমাৰ আজি ভিডিঅ'টো সম্পূৰ্ণ ৰাজে ডাইৰেকশ্যন কৰিছে সো ৰাজে ভিডিঅ'টোৰ বিষয়ে দুআষাৰ ক'ব আপোনালোকক So hi guys, this is Raj and যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইকটো কৰিবই তাৰ মাজতে আমি ভিডিঅ'টোৰ মাজেৰে এটা মেছেজ আপোনালোকৰ মাজলৈ দিব বিচাৰিছো
চব গাইজ বয়সৰ লগত সকলো মানুহৰে ক'ৰবাত নহয় ক'ৰবাত প্ৰেমৰ সম্পৰ্ক সম্ভৱ হয় আৰু এই প্ৰেমৰ সম্পৰ্ক হোৱাৰ পিছত নিজৰ আপোনজনলে কেতিয়াবা আপুনি হওক সেইটো ল'ৰাও হ'ব পাৰে সেইটো ছোৱালীও হ'ব পাৰে নিজৰ প্ৰাইভেট পিক্স বা নিজৰ প্ৰাইভেট ভিডিঅ' হয়তো প্ৰেৰণ কৰে যাৰ ফলত তেখেতে হয়তো নাজানে অজানিতে হৈ যোৱা ভুল এটাৰ কাৰণে তেখেতৰ জীৱনলৈ অন্ধকাৰ নামি আহিব পাৰে চ' আমি আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত এইটোৱে মেছেজ আগবঢ়াব বিচাৰিছো যে কোনো যাতে কেতিয়াও নিজৰ প্ৰাইভেট পিক্স বা নিজৰ প্ৰাইভেট ভিডিঅ'ছ নিজৰ মোবাইলত ষ্ট'ৰ নকৰে আপোনজন বুলিয়ে নহয় আপোনালোকে আমাৰ ভিডিঅ'টো চালে বন্ধুৰ থ্ৰুৱেদি ভিডিঅ' এটা ভাইৰেল হৈছিলে তো তেনেকে আপোনাৰ কেতিয়াবা মোবাইলৰ কিছুমান প্ৰব্লেমৰ কাৰণে আপোনাৰ মোবাইলত ষ্ট'ৰ হৈ থকা বস্তু এটা ভাইৰেল হৈ যাব পাৰে যাৰ কাৰণে আপোনাৰ জীৱনত অন্ধকাৰ নামি আহিব পাৰে চ' এনেকুৱা ষ্টেপৰ পৰা সকলোৱে সদায় দূৰত থাকক বাকি সিরিয়াস কথা বহুত হৈ গ'ল ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব চ' থেংক ইউ টেক কেয়াৰ